দায়িত্ব প্ৰদান কৰিব এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত ৰাহুল গান্ধীয়ে লোকসভাত গৌৰৱ গগৈ গুৰু দায়িত্ব প্ৰদান কৰিব এই মুহূৰ্তত খবৰ আহি পৰিছে সেই খবৰ আমি আপোনালোকক জনাব বিচাৰিছো গৌৰৱ গগৈৰ বাবে ডাঙৰ অফাৰ দিব আৰু গৌৰৱ গগৈক গুৰু দায়িত্ব প্ৰদান কৰিব উল্লেখ্য যে লোকসভা নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈ কেনেদৰে ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছিল কে সকলে দেখিছিল আৰু তাৰ পিছত গৌৰৱ গগৈক আদৰিবলৈ কেনেদৰে যোৰহাটবাসী সাজু হৈছিল তাৰ পিছত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে লোকসভাত গৌৰৱ গগৈক আকৌ এবাৰ সবল কণ্ঠৰে যুক্তি দিবলৈ গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিব গুৰু দায়িত্ব প্ৰদান কৰিব লোকসভাত গৌৰৱ গগৈ গুৰু দায়িত্ব দিব ৰাহুল গান্ধীয়ে যদি চৰকাৰ কৰিব নোৱাৰে তেনেহলে লোকসভাত বিৰোধীৰ নেতৃত্ব ল'ব অসমৰ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ মজিয়াত বিৰোধীৰ নেতৃত্ব ল'ব গৌৰৱ গগৈ আকৌ সিংহৰ দৰে গৰজিব আকৌ গৌৰৱ গগৈৰ কণ্ঠত অগ্নি বৰষিব আকৌ গৌৰৱ গগৈৰ কণ্ঠত বৰ্জ্য পৰিব আৰু এনেদৰে গৌৰৱ গগৈৰ লোকসভাৰ মজিয়াত গুৰু দায়িত্ব ল'বলৈ আগবাঢ়িছে এটা ডাঙৰ খবৰ জনাইছো যে লোকসভাৰ মজিয়াত গৌৰৱ গগৈ গুৰু দায়িত্ব দিবলৈ গৈছে গুৰু দায়িত্ব দিবলৈ আগবাঢ়ি গৈছে বৰ্তমান সময়ত ৰাহুল গান্ধী আৰু ৰাহুল গান্ধী সোনিয়া গান্ধী প্ৰিয়ংকা গান্ধীয়ে হওক সকলোৱে গৌৰৱ গগৈৰ ওপৰত বিশ্বাস ৰাখি আৰু কেনেদৰে আগবাঢ়ি যাবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু কেনেদৰে গৌৰৱ গগৈক গুৰু দায়িত্ব প্ৰদান কৰিব সেয়াও প্ৰায় স্পষ্ট হৈ পৰিছে গৌৰৱ গগৈ গুৰু দায়িত্ব পাব আপুনি কি মন্তব্য কৰিব লোকসভাৰ মজিয়াত গৌৰৱ গগৈ বিৰোধী গুৰু দায়িত্ব প্ৰদান কৰিব উল্লেখ্য যে অধীৰ ৰঞ্জন চৌধুৰী ইতিমধ্যে পৰাস্ত হৈছিল ইউসুফ পাঠানৰ হাতত পশ্চিমবংগত অধীৰ ৰঞ্জন চৌধুৰী যি 1999 চনৰ পৰা একেধাৰে জয়ী হৈ আহিছিল সেই অধীৰ ৰঞ্জন চৌধুৰী আছিল লোকসভাত বিৰোধীৰ দলপতি বিৰোধীৰ উপদলপতিৰ দায়িত্ব লৈছিল কংগ্ৰেছৰ এগৰাকী গুৰুত্বপূৰ্ণ দায়িত্ব লৈছিল গৌৰৱ গগৈয়ে উপদলপতিৰ দায়িত্ব লৈছিল আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে দলপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল সেই অধীৰ ৰঞ্জন চৌধুৰীৰ অনুপস্থিতিত গৌৰৱ গগৈক এবাৰ দলপতি দিয়াৰ সম্ভাৱনা বিৰাজ কৰিছে আৰু জনাব বিচাৰিছো এই মুহূৰ্তত যে লোকসভাৰ মজিয়াত ৰাহুল গান্ধীয়ে গুৰুত্বপূৰ্ণ দায়িত্ব গুৰু দায়িত্ব প্ৰদান কৰিবলৈ গৈছে গৌৰৱ গগৈক যিকোনো মুহূৰ্তত গৌৰৱ গগৈয়ে যিকোনো মুহূৰ্তত শাসক পক্ষক থকা সৰকা কৰিব পাৰে যুক্তিৰে সেয়া ইতিমধ্যে দেশবাসীয়ে দেখিছিল গৌৰৱ গগৈৰ সদনত যি বক্তব্য গৌৰৱ গগৈৰ সদনৰ যি বক্তব্য দ্বিতীয়গৰাকী হেম বৰুৱা বুলি বিভিন্নজনে অভিহিত কৰিব বিচাৰিছিল গৌৰৱ গগৈক আৰু সেইগৰাকী গৌৰৱ গগৈক লোকসভাত গুৰু দায়িত্ব প্ৰদান কৰিব ৰাহুল গান্ধীয়ে ইতিমধ্যে সকলো নিশ্চিত হৈছে যে গৌৰৱ গগৈক গুৰু দায়িত্ব প্ৰদান কৰি কেনেদৰে আগবাঢ়ি যাব বিচাৰিছে সকলো ইতিমধ্যে সেই সন্দৰ্ভতো মন্তব্য কৰিছে আমি আপোনালোকক জনাব বিচাৰিছো যে গৌৰৱ গগৈ গুৰু দায়িত্ব প্ৰদান কৰিব বিচাৰিছে আৰু দ্বিতীয়গৰাকী হেম বৰুৱাৰ ভূমিকাত গৌৰৱ গগৈ অৱতীৰ্ণ হৈছিল বুলি পূৰ্বতে সকলোৱে চৰ্চা কৰিছিল প্ৰশংসা কৰিছিল গৌৰৱ গগৈক আৰু এইবাৰ গৌৰৱ গগৈক আৰু এটা ভাল দায়িত্ব দিবলৈ গৈছে আৰু গৌৰৱ গগৈক এইবাৰ লোকসভাৰ মজিয়াত কংগ্ৰেছক নেতৃত্ব দিব বিৰোধীক গৌৰৱ গগৈয়ে নেতৃত্ব দিব আৰু গৌৰৱ গগৈৰ সবল যুক্তিয়ে যিকোনো মুহূৰ্তত থানবান কৰি দিব পাৰে শাসক পক্ষক গতিকে ৰাহুল গান্ধীৰ আস্থা থকা ৰাহুল গান্ধীয়ে বিশ্বাস ৰখা গৌৰৱ গগৈক এনেধৰণৰ গুৰু দায়িত্ব দিবলৈ আগবাঢ়িছে এই সন্দৰ্ভত আপুনি কি মন্তব্য কৰিব অসম সন্তান গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ মজিয়াত ডাঙৰ দায়িত্ব লাভ কৰিব আৰু যোৰহাট আৰু অসমৰ হৈ গৌৰৱ গগৈয়ে মাত পাতিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে গৌৰৱ গগৈৰ বিজয়ৰ লগে লগে সকলো আনন্দত আত্মহাৰা হৈ পৰিছে যোৰহাটবাসী কেৱল যোৰহাটবাসীয়ে নহয় ৰাজ্যৰ সচেতন জনতা গৌৰৱ গগৈৰ বিজয়ত উৎফুল্লিত হৈ পৰিছিল তাৰ পিছতে ৰাহুল গান্ধীয়ে এই ডাঙৰ দায়িত্ব দিয়াৰ সম্ভাৱনা ইতিমধ্যে বিৰাজ কৰিছে ইতিমধ্যে সকলো স্পষ্ট হৈছে যে গৌৰৱ গগৈ লোকসভাৰ মজিয়াত বিৰোধীৰ নেতৃত্ব ল'ব